নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বাহুবলীক গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকে গম পায় নে নাই? বাহুবলী এৰেষ্ট হৈছে। আপোনালোকে চাগে ভাবি আছে এই সাউথ ইণ্ডিয়ান ফেমাছ ফিল্ম যোনটো আছিল ছুপাৰ ডুপাৰ হিট বাহুবলী, আপোনালোকে চাগে ভাবি আছে যে বাহুবলীৰ যে হিৰো তেখেতক এৰেষ্ট হৈছে নেকি? তেনেকুৱা নহয়। ভাবাটো স্বাভাৱিক। মই দুই এজনৰ লগত আজি কথাও পাতি আছিলোঁ। কথা পাতি থাকোঁতে তো তেওঁলোকে পটককৈ তাত গুচি গ'ল, একবাৰে চাউথৰ হিৰোজনৰ কথা সুধিব ক'লে। ন, যাক এৰেষ্ট কৰিলে তেওঁ হ'লগৈ গুজৰাট সমাচাৰ, যে নিউজ পেপাৰৰ মালিক বাহুবলী শ্বাহ। তো বাহুবলী মানে তেওঁ কাৰণ ফিল্মৰ যিবিলাক হিৰো থাকে এইবিলাক আচলতে হিৰো নহয়। ফিল্মত তেওঁলোকে হিৰো, কিন্তু আচলতে তেওঁলোক জিৰ' হয়। তেওঁলোক হিৰোৰ নিচিনা ব্যক্তিক মানে আমাৰ সমাজ জীৱনত কিন্তু তেনেকুৱা হিৰোৰ নিচিনা তেনেকৈ কোনো কাম নকৰে। আৰু এইজনৰ নাম যে বাহুবলী শ্বাহ, তেওঁ মানে বাহুবলী হয় গুজৰাটৰ। তো গুজৰাটৰ আপোনালোকে জানে যে গুজৰাটৰ অমিত শ্বাহ গুজৰাটৰ, নৰেন্দ্ৰ মোদী গুজৰাটৰ, আদানী গুজৰাটৰ, আম্বানী গুজৰাটৰ, গতিকে সেইবিলাকতো আছেই। তো তাৰ নিউজ পেপাৰ যে আছে গুজৰাট সমাচাৰো কিন্তু তেনেকুৱাই। আৰু গুজৰাট সমাচাৰৰ সৃষ্টি কিন্তু আপোনাৰ এই খুব যোৱা 11 বছৰ নহয়, এইটো 1932 চনত এই প্ৰতিষ্ঠানটো স্থাপিত হৈছিলে। আৰু তেওঁলোকৰ ভাৰতবৰ্ষৰ যে স্বাধীনতা আন্দোলনতো তেওঁলোকৰ সংবাদৰ পৰিৱেশনৰ যোগেদি যথেষ্ট অৰিহণা আৰু উৎসাহ যোগাইছে। এইটো হ'লগৈ তেওঁলোকৰ ৰেকৰ্ড। এতিয়া ফ্ৰীডম অফ ডেমক্ৰেচি কৈ থকা বাহিৰৰ দেশত আৰু মানে ফ্ৰীডম সম্পৰ্কেতো মোদী বহুত কিবা কিবি কৈ থাকে। মই যিনক এইটো আৰু ক'বলৈ নাই, কিন্তু চিধা কথা ষ্ট্ৰেইট কথাটো হ'ল যে বাহুবলী শ্বাহ 73 ইয়াৰ্ছ বয়সস্থ মানুহ এজনক ইডিয়ে এৰেষ্ট কৰিছে। কোনো আগত কিন্তু কোনো নটিচ একো নাই দেই। মানে চূড়ান্ত স্বৈৰাচাৰ যে হৈ আছে, এই যে গুজৰাট মডেলৰ সেইটো হ'লগৈ এটা তাত নমুনা। আৰু গুজৰাটতে হৈ আছে। আৰু গুজৰাট সমাচাৰ এনেকুৱা এখন পেপাৰ, এই পেপাৰ কিন্তু কেতিয়াও একেবাৰে ব্ৰিটিছ পিৰিয়ডৰ পৰা আৰম্ভ কৰি আজিলৈকে কিন্তু তেওঁলোকে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আৰু আমি আশা কৰোঁ তেওঁলোকে কম্প্ৰমাইজ নকৰে। আৰু এইটোৱে আচলতে সংবাদ মাধ্যমৰ ভূমিকা এইটোৱে হোৱা উচিত। আৰু তেওঁলোকে কি নিউজ কৰি আছিলে? তেওঁলোকে নিউজ কৰি আছিলে ক'ভিডৰ সময়ছোৱাত নিউজ কৰিছে, চৰকাৰৰ যিবিলাক খেলি মেলি সেইবিলাক লৈ নিউজ কৰিছিলে। গুজৰাটত থাকি লিখিছে দেই, কিন্তু অসমৰ নিউজ পেপাৰে কিন্তু ক'ভিড সম্পৰ্কে তেনেকৈ ধামাকা কোনো নিউজ কৰা নাই, কৰিবলৈ সাহসে গোটাব পৰা নাই। তো যিনক এইটো তেওঁলোকৰ নিজৰ কথা, নিজৰ ব্যৱসায়ৰ কথা আছে। ৰাম মন্দিৰ যেতিয়া হৈছিলে, ৰাম মন্দিৰৰ ওপৰতো মানে ৰামক লৈও যে বিজেপি ৰাজনীতি কৰি আছে, বেপাৰ কৰি আছে, সেইটো সম্পৰ্কে তেওঁলোকে নিউজ কৰিছে। আৰু অপাৰেশ্যন সিন্দুৰ এই তথাকথিত ইণ্ডিয়া পাকিস্তানৰ যি যুদ্ধ, এই যুদ্ধ সম্পৰ্কেও কিন্তু কৰিছে। এতিয়া তেখেতক ইডি আহি এৰেষ্ট কৰিছে। এতিয়া আমি লেটেষ্ট খবৰ পোৱা মতে তেখেতক মানে চাৰিওফালৰ পৰা যেতিয়া প্ৰেছাৰ হ'ল, অপজিশ্যন লিডাৰ ৰাহুল গান্ধীকে ধৰি বিভিন্ন দল সংগঠনে যেতিয়া প্ৰতিবাদ কৰিলে সেইটোক লৈ, তেতিয়া আপোনাৰ তেখেতক ইণ্টাৰিম এটা বেল দিয়া হৈছে 31 মে'লৈকে। এইটো হ'লগৈ লেটেষ্ট নিউজ। হয়, এৰেষ্ট কৰক। এই আপোনাৰ অপাৰেশ্যন সিন্দুৰৰ নামত মানে তেওঁলোক কৰাচী জয় কৰিছেই। এনেকুৱা যিবিলাকে নিউজ কৰি আছিলে ছ'চিয়েল মিডিয়াত, এই গদি মিডিয়া বা এই তেওঁলোকৰ ওপৰতো কোনো ধৰণৰ একশ্যন লোৱা নাই। আপোনালোকে চাওক, এই যে নিৰীহ যে আপোনাৰ টুৰিষ্টবিলাক 26জন টুৰিষ্ট যে মৃত্যু হ'ল, এইটো যাৰ লেপছৰ কাৰণে হ'ল, তেওঁলোকৰ ওপৰতো কোনো একশ্যন হোৱা নাই। না ইডিয়ে কৰিছে, না হেৰি কৰিছে। আৰু ইডিৰ কথানো কি ক'ব? ইডিক আপোনালোকে চেক কৰি ল'ব। ইডি হ'লগৈ তেওঁলোকক মানে বিভিন্ন মানুহ বা এই যে সংস্থাবিলাক আছে, তেওঁলোকে 100% কিন্তু ইডিক ভয় খায়। কিন্তু ইডিৰ ছাকচেছ ৰেট কিমান জানেনে? ইডিৰ ছাকচেছ ৰেট তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড হ'ল মেক্সিমাম 2%। তো গতিকে ইডি স্পেচিয়েলি যোৱা 11টা বছৰে কি কৰি আছে তাৰ পৰা স্পষ্ট হৈ গৈছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে আপোনাৰ যোৱা 17 এপ্ৰিল আপোনাৰ স্মৃতিবেন মানে এই প্ৰতিষ্ঠানৰ একজন পৰিয়ালৰ সদস্য, তেখেতৰ মৃত্যুত
মৃত্যু হোৱাৰ পিছত গুজৰাটৰ CM আদানী, আম্বানীয়ে কওক বা ইভেন নৰেন্দ্ৰ মোদী ডাঙৰীয়া অভাৰ টেলিফোন তেওঁলোকৰ লগত যোগাযোগ কৰিছে। আৰু আদানীৰ পৰা বাকী যিবিলাক আছে CM তেওঁলোকতো মানে নিজে গৈ তাত সেইটো পৰিয়ালৰ লগত লগ ধৰিছে। তাৰমানে আপোনালোকে গম পাব লাগিব, বুজাটো উচিত যে মানে গুজৰাট সমাচাৰ ইমান ইনফ্লুৱেঞ্চিয়েল এটা আপোনাৰ সংবাদ প্ৰতিষ্ঠান, যাত মানে এইবিলাক তেওঁলোকে গৈ কৰিছে। কাৰণ এইটো ভেকুৱানাই হওক যি হওক মানে গুজৰাটীক দেখাৱাৰ কাৰণে কমচে কম সেইটো কৰিছে। কিন্তু খুব লাজ লগা কথাটো সেইটো যে মই এইটোকে চাই আছিলোঁ আজি দিনটোত, যে গুজৰাটত থাকি ইমান ষ্ট্ৰেছৰ মাজতো গুজৰাট সমাচাৰ যোনটো নিউজ কৰি আছিলে তেনেকুৱা ধৃষ্টতা কিন্তু অসমৰ নিউজ পেপাৰে দেখুওৱা নাই। আৰু চবত তাতকৈও লাজৰ কথা হ'ল, যিটো সময়ত গুজৰাট সমাচাৰৰ ওপৰত এই ধৰণৰ যে আক্ৰমণ যে কৰিলে, মানে প্ৰেছৰ ফ্ৰীডমৰ ওপৰত যে আক্ৰমণ কৰিলে, সেই নিউজটো যেতিয়া নেশ্যনেল মিডিয়াত আছে, সেই মুহূৰ্তত কিন্তু অসমৰ কোনো মেইন ষ্ট্ৰীম মিডিয়াত কিন্তু সেইটো নিউজ আপুনি গোটেই পেপাৰ 1 নম্বৰ পেজৰ পৰা লাষ্ট পেজলৈ বিচাৰি থাকক, ক'তো কিন্তু আপোনালোকে বিচাৰি নাপায়। তো তাতকৈ লজ্জাস্কৰ কথা কি হ'ব পাৰে? গুজৰাট সমাচাৰ যোনটো ৰোল প্লে কৰি আছে অসমৰ সংবাদ পত্ৰ মালিকবিলাকে তো কল্পনাই কৰিব নোৱাৰে। মানে চব ক্ষেত্ৰত মই সাংবাদিকক দোষাৰোপ নকৰোঁ, কাৰণ গোটেই কাৰবাৰটো মালিকৰ নেক্সাছ হৈ আছে। আৰু কিছুমান মালিকে ভাবি আছে যে না তেওঁলোকৰ ঘৰুৱা প্ৰতিষ্ঠানত যদি আমাৰ মিনিষ্টাৰ আহে সেইটো কাৰণে চাগে আমি ছেফ। এইটো ছেফ নহয়, এইটো যে ছেফ নহয়, কাৰণ এই গুজৰাট সমাচাৰ সেই প্ৰতিষ্ঠানৰ যে পৰিয়ালৰ সদস্য স্মৃতিবেন মৃত্যুত যে 17 এপ্ৰিলৰ দিনাখন মই অলৰেডি উল্লেখ কৰিছোঁ আপোনাক। একেবাৰে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি চবেই তাত অভাৰ টেলিফোন কণ্ডোলেঞ্চ এক্সপ্ৰেছ কৰা, ব্যক্তিগতভাৱে যোৱা, সেইবিলাক কৰিলে। কিন্তু তাৰপিছতো যিহেতু তেওঁলোকে কেতিয়াও কম্প্ৰমাইজ নকৰে এনেকুৱা এটা প্ৰতিষ্ঠান, সেইটো কাৰণে তেওঁলোকৰ এইটো কৰিলে। আৰু ED তো ছাকচেছ ৰেট মই ইতিমধ্যে আপোনালোকক কৈছোঁ। কিন্তু অসমৰ সংবাদ মাধ্যমে এটা চুটিকেও যে নিউজ কৰিব পৰা নাই, তো আৰু কিনো বাকী থাকিল? এতিয়াতো চব বস্তু জল পটপট হৈ গৈছে। তাতকৈ ভাল পেপাৰৰ মালিকবিলাকে কৈ থাকে না আমাৰ পেপাৰৰ লগত 5,000 7,000 কিমান মানুহবোৰে জড়িত আছে। ইমান আধ্যাত্মিক কথা পাতি লাভ নাই, আপোনালোকে ধান্দা কৰি আছে। এইবিলাক বাদ দিয়ক, আধ্যাত্মিক কথা বাদ দিয়ক, চিধা কামাখ্যাত বহি দিয়ক বা কোনো ধৰ্মীয় হেৰিত গৈ নাম জপ কৰি থাকক, ভকত হৈ যাওক, কোনো প্ৰব্লেম নাই। কিন্তু ইয়াতকৈ লজ্জাস্কৰ কথা কি হ'ব পাৰে? নেশ্যনেল মিডিয়া যদি দিব পাৰে, এইটো কি নেশ্যনেল ইছ্যু নহয় নেকি? এইটো মিডিয়াৰ ওপৰত কি এটা আক্ৰমণ নহয় নেকি? ইয়াতকৈ মানে লাজৰ কথা একোৱেই নাই। যিবিলাক একিউজড, যিবিলাকে কণ্টিনিউৱাছলি মানে ভাৰতবৰ্ষৰ হিন্দু মুছলমান সংঘাত হোৱাৰ কাৰণে গদি মিডিয়া যোনবিলাক ট্ৰল কৰি আছিলে, তাহাঁতৰ ওপৰত কোনো একশ্যন লোৱা নাই। অথচ দেখা গৈছে যিবিলাক ইউটিউবাৰ আপোনাৰ সঠিক তথ্য আগবঢ়াইছে, যেনেকৈ আমি স্পষ্টকৈ কৈ আছোঁ, আমিতো আজিও এই মুহূৰ্ততো ডাঠি ক'ব পাৰোঁ। মেইন ষ্ট্ৰীম বাদেই দিয়ক, আপুনি কোনো অসমৰ ইউটিউবাৰ, অসমৰ কোনো TV চেনেলে সেইটো বিষয়ত আলোচনা কৰিছে নেকি? নাই কৰা, তেওঁলোকৰ বুকুত সাহসে নাই। সেইকাৰণে, কাৰণ মোৰতো আৰু খাই বৈ আৰু ঢেৰ কাম আছে আৰু ঢেৰ ছাবজেক্ট আছে এইবিলাক লৈ কথা পাতিবলৈ। কিন্তু আজি বাধ্য হ'লোঁ যে অসমৰ সংবাদ মাধ্যমৰ, অসমৰ ছ' মিডিয়াৰ যে ৰূপ সেইটো উদঙাই দিবলৈ। কিন্তু গুজৰাট সমাচাৰৰ পৰা যে নিউজ পেপাৰৰ লগতে জুলুম হৈছে, এইটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু এইটো কিন্তু আপোনাৰ সংবাদকৰ্মীবিলাকে বা অসমৰ ৰাইজে কিন্তু এই বিষয়বিলাক অলপ চিন্তা চৰ্চাটো কৰা উচিত। আৰু এনেই বহিৰাষ্ট্ৰত গৈ আপুনি মাদাৰ অফ ডেমক্ৰেচি, আগ্ৰম বাগ্ৰম বহুত কিবা কিবি কৈ থাকিব, কিন্তু প্ৰেক্টিকেলি আপোনাৰ স্বৰূপটো বেলেগ। আৰু এটা বস্তু জানি থ'ব যে যেতিয়া আপোনাৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আহে, আপোনালোকে হয়তো সাধাৰণ পাঠক বা সাধাৰণ মানুহে ভাবি থাকে না এইটো সংবাদ মাধ্যমৰ ওপৰত আহিছে, তো মোৰ কি হ'ব? ন, এইটো হ'লগৈ এটা টেষ্ট। সেইটো এটা টেষ্ট, সেইটো মানে ফেচিষ্টবিলাকৰ এটা কায়দা, এটা ফৰ্মুলা। তাৰমানে এইটোক লৈ যে সাধাৰণ ৰাইজৰ মাজত তেওঁলোকে টেষ্ট কৰি থাকে যে কোনো ৰিয়েকশ্যন আছেনে নাই। যেতিয়া দেখিব যে ৰিয়েকশ্যন নাই, তেতিয়া কিন্তু লাহে লাহে কাৰণ সাধাৰণ ৰাইজকতো একেবাৰে অলৰেডি বিভিন্ন ক্ষেত্ৰত জুৰুলা কৰিছে, এইটো আৰু বিস্তৃত আকাৰে ক'বলৈ দৰকাৰ নাই। তেতিয়া কিন্তু আপোনাৰ সাধাৰণ ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ ঘূৰাই পকাই আক্ৰমণবিলাক আহিছে আৰু অহা দিনত আহি থাকিব। যদি এই ভিডিঅ'টো ভাল লাগিছে আৰু যিসকল সংবাদকৰ্মী বা সাংবাদিকে
এই কথা বাৰ্তাবিলাক নিউজ কৰিবলৈ বা ক'বলৈ সাহস নকৰে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ আৰু বিশেষকৈ অসমৰ সচেতন আৰু নতুন প্ৰজন্মৰ যে আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোক এই ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব আপোনালোকে আমি আশা কৰিছোঁ নিশ্চিতভাৱে কৰিব, কাৰণ আমি এটা নোবেল কজৰ কাৰণে আমি কৰি আছোঁ। নমস্কাৰ।